বৰপেটা ৰোডত ফণীভূষণ চৌধুৰীৰ নিৰ্বাচনী প্ৰচাৰ। মনোৰঞ্জন তালুকদাৰে ভাবিছে তেওঁ বিধায়ক মানে ভগৱান। মনোৰঞ্জন তালুকদাৰে ভাবিছে তেওঁ তাৰ মানে এমএলএ হৈছে মানে তেওঁ এটা ভগৱান হৈ গৈছে। মনোৰঞ্জন তালুকদাৰে চতুৰ্থ স্থানত থাকিব। তেওঁ চতুৰ্থ স্থানত থাকিব। মই আপোনালোকক ক'লো, মই দ্বিতীয় স্থান বাদ দিয়ক, সেইটো আপোনালোকে গম পাব। তেওঁ চতুৰ্থ স্থান পায় নে নাপায় সেইটো আগতে চাই লওক। মই সুভাষৰ দোকানত বহিমেই, ই ৰিক্সাত উঠিমেই। কিন্তু মই সুভাষৰ দোকানত বহিমেই, মই ই ৰিক্সাত উঠিমেই। সুভাষ কি মানুহ নহয় নেকি, নে সৰু মানুহৰ মূল্য নাই? এতিয়া সুভাষৰ নিচিনা সৰু মানুহক তেওঁ তাৰমানে তুচ্ছ তাচ্ছিল্য কৰিছে। এতিয়া মই যদি এতিয়া আপোনাক যদি স্কুটাৰত যদি ঘূৰোঁ, সেইটো যদি মনোৰঞ্জন তালুকদাৰে যদি কয় বোলে ফণীভূষণ চৌধুৰীয়ে অমুকৰ স্কুটাৰৰ পিছত ঘূৰাই ফুৰিছে, এইটো কি সভা পাব নেকি? মই কাম থকা সময়ত তাত নবহো নহয়, তেওঁলোকে নিজৰ দলৰ চিন্তা কৰক। মই সুভাষৰ দোকানত বহি থাকিমেই। সুভাষৰ দোকানত মই কাম ক্ষতি কৰি নবহো নহয়। এইটো বস্তু ঢাল হিচাপে ব্যৱহাৰ কৰিছে, তৰাল হিচাপে যিটো আমাৰ নিজৰ কথা। তেওঁ তাৰমানে তেওঁ পৰৰ কথাত মাত মাতিব, তেওঁ পৰৰ সংসাৰত পৰৰ পৰিয়ালত মাত মাতাৰ তেওঁৰ অধিকাৰ নাই। তেওঁ নিজৰ পৰিয়ালটোক আগতে চম্ভালক, তাৰপিছত হ'ব। মনোৰঞ্জন তালুকদাৰ 4 নং স্থানত থাকিব। অগপতলৰ চিন্তা কৰিব নালাগে। সৰভোগ সমষ্টিতে CPMৰ অস্তিত্ব নাই বুলি কয় বৰপেটা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে। তেওঁলোকৰ ইমানেই যদি শক্তি, অকলে নিৰ্বাচন খেলি দেখুৱাওক। সভাত ৰাইজৰ ফণীভূষণ চৌধুৰীৰ সৈতে চেলফি উঠা পৰিলক্ষিত হয়। কৈছোঁ যে আজিৰ দিনটোত আমি 3 লাখ ভোটৰ ব্যৱধানত জয়ী হ'ম, এই কথাটো নিশ্চিত। কিন্তু দ্বিতীয় স্থানতো বস্তুটো আজিৰ দিনটোত তাৰমানে মনোৰঞ্জন তালুকদাৰতো নাথাকেই। মনোৰঞ্জন তালুকদাৰতো নাথাকে। এতিয়া শেষৰ পৰা কেই নম্বৰ থাকে এইটো আগতে তেওঁ নিৰ্ধাৰণ কৰক। কিন্তু দ্বিতীয় স্থানত কংগ্ৰেছৰ এটা নিজা ভোট আছে। আৰু এটা কথা হৈছে যে বিজেপি যদি নাথাকিল হয়, আপোনালোকৰ এজিপিৰ কোনো অস্তিত্ব নাথাকিল এনেকৈ মানে এটা কৈছে সাংবাদ মাধ্যমত। তেওঁলোকে যে তাৰমানে ইয়াত কংগ্ৰেছৰ বিচাৰিছে, দেখোন সমৰ্থন বিচাৰিছে। তেওঁলোকৰ যদি ইমানেই যদি তেওঁলোকৰ তাৰমানে শক্তি, তেওঁলোকে কিয় নিজে অকলে নিৰ্বাচন খেলিবৰ কাৰণে শংকাবোধ কৰিছে। মই সুভাষৰ দোকানত বহি থাকিমেই। সুভাষৰ দোকানত মই কাম ক্ষতি কৰি নবহো নহয়। মই যেতিয়া কি কয় কাম নাথাকে, মই তেতিয়া দোকানত যোৱাটো কিমান অপৰাধ নেকি? এতিয়া মনোৰঞ্জন তালুকদাৰে ভাবিছে তেওঁ তাৰমানে এমএলএ হৈছে মানে তেওঁ এটা ভগৱান হৈ গৈছে। এতিয়া সুভাষৰ নিচিনা সৰু মানুহক তেওঁ তাৰমানে তুচ্ছ তাচ্ছিল্য কৰিছে। এতিয়া মই যদি এতিয়া আপোনাক যদি স্কুটাৰত যদি ঘূৰোঁ, সেইটো যদি মনোৰঞ্জন তালুকদাৰে যদি কয় বোলে ফণীভূষণ চৌধুৰীয়ে অমুকৰ স্কুটাৰৰ পিছত ঘূৰাই ফুৰিছে, এইটো কি সভা পাব নেকি? এতিয়া তাৰমানে মই কৈছোঁ মই MP হওঁ নহওঁ মই পিছৰ কথা। কিন্তু মই সুভাষৰ দোকানত বহিমেই, মই ই ৰিক্সাত উঠিমেই, মই টেম্পুত উঠিমেই। মই তাৰমানে এই কি কয় আগৰ মোৰ যিটো তাৰমানে মোৰ দৈনন্দিন জীৱন যেনেদৰে যাপন কৰিছিলোঁ, একেধৰণে মই এতিয়া কৰি থাকোঁ। 2026 আগত বিবাহ ভৱন হ'ব বুলি তাৰমানে কোনে ক'লে? এইটো মনোৰঞ্জন তালুকে আজিৰ দিনটো তাৰমানে তেওঁ নিজৰ চিন্তাটো কৰক। এতিয়া তেওঁ CPMৰ কি অৱস্থা হৈছে এই কথাটো তেওঁ আগতে চিন্তা কৰক। আজি CPM অৱস্থা আজি আপোনালোকে চাব, এইবাৰ তেওঁ গম পাব আচলতে তেওঁ ইয়াৰ বিধায়ক হৈছে, কাৰ ভোট পাই বিধায়ক হৈছে, CPMৰ ভোটেৰে বিধায়ক হৈছে নে আন কাৰোবাৰ ভোটেৰে বিধায়ক হৈছে। এই কথাটো তেওঁ এইবাৰ ইলেকশ্যনত এই সৰ্ব সমষ্টিৰ পৰা ভোটে তেওঁ তাৰমানে উদুঙাই দিব যে আচলতে তেওঁৰ CPMৰ এই সৰ্ব সমষ্টিত কিমান সমৰ্থক আছে, CPMৰ কিমান কেডাৰ আছে। তেওঁ পৰহি সংবাদ মাধ্যমৰ আগত কৈছিল যে এজিপিৰ আপোনাৰ কথা কৈছে ফণীভূষণ চৌধুৰীৰ অকল অভয়পুৰী আৰু বঙাইগাঁৱতে অস্তিত্ব আছে, বাকী 8টাৰ কোনো অস্তিত্ব নাই। মোৰ কথাটো তেওঁ কৈছে মোৰতো 2টাত আছে, তেওঁৰ মতে যদি ধৰক মোৰ 2টা আছে, তেওঁৰ এটাতো নাই, তেওঁৰ সৰ্বগতে নাই। তেওঁ সৰ্বগত তেওঁ বস্তুটো যাওক। মই আপোনাক মই একদম চেলেঞ্জ দিছোঁ, তেওঁ মই প্ৰত্যাহ্বান জানিছোঁ। সৰ্বগত যদি তেওঁ এই যোৱাবাৰ বিধানসভাৰ নিৰ্বাচনৰ সময়ত যিমান ভোট পাইছিল, সেই ভোট যদি তেওঁ পাব পাৰে, তেওঁ যদি পায়, তাৰপিছত মই সিদিনাই তাৰমানে মই ৰাজনৈতিক জীৱনৰ পৰা মই সন্যাস লম। আৰু এটা কথা কৈছিল সংবাদ মাধ্যমৰ কৈছে যে আপোনাক বিজেপিয়ে ঢাল হিচাপে ব্যৱহাৰ কৰিছে, কি ক'ব? সেইটো বস্তু ঢাল হিচাপে ব্যৱহাৰ কৰিছে, তৰাল হিচাপে যিটো আমাৰ নিজৰ কথা। তেওঁ তাৰমানে তেওঁ পৰৰ কথাত মাত মাতিব, তেওঁ পৰৰ সংসাৰত পৰৰ পৰিয়ালত মাত মাতাৰ তেওঁৰ অধিকাৰ নাই। তেওঁ নিজৰ পৰিয়ালটোক আগতে চম্ভালক, তাৰপিছত হ'ব। আপোনাক দ্বিতীয় স্থানত থকা বুলি কৈছে। তেওঁ চতুৰ্থ স্থানত থাকিব। মই আপোনালোকক ক'লোঁ, মই দ্বিতীয় স্থান বাদ দিয়ক, সেইটো আপোনালোকে গম পাব। তেওঁ চতুৰ্থ স্থান পায় নে নাপায় সেইটো আগতে চাই লওক। অসম গণ পৰিষদ দল এটা ৰাজনৈতিক দল, আঞ্চলিক ৰাজনৈতিক 1985 চনত 855জন শ্বহীদৰ
কি কয় তাৰমানে হেৰি ত্যাগৰ বিনিময়ত গঠন হোৱা এটা দল গতিকে অসম গণ পৰিষদ দলৰ নিয়ম গোটেই অসম গণ পৰিষদৰ নীতি আদৰ্শ আছে অসম গণ পৰিষদৰ এখন সংবিধান আছে আৰু সংবিধান অনুযায়ী অসম গণ পৰিষদ পৰিচালিত হৈ আছে হ'ব বৰপেটা ৰোডৰ পৰা সাজল আচাৰ্য ৰিপৰ্ট বেকি এক্সপ্ৰেছ।